৩৫খন আসনৰ বাবে অনুষ্ঠিত তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাটো প্ৰাথমিক দায়িত্ব হিচাপে গ্ৰহণ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। অসমত কোভিড আৰোগ্যৰ হাৰ ৯৭.৮৮%। ভাৰতত কোভিড আৰোগ্যৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি। দেশৰ থলুৱাভাৱে উদ্ভাৱন কৰা কৰোনা প্ৰতিষেধকৰ সবল স্থিতি। ভাৰতৰ যোগাযোগ উপগ্ৰহ CMS-01 সফলতাৰে মহাকাশলৈ উৎক্ষেপণ। আৰু এডলেইডত ভাৰত অষ্ট্ৰেলিয়াৰ মাজৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল। নমস্কাৰ, সন্ধিয়াৰ বাতৰিলৈ স্বাগতম। ষ্টুডিঅ'তে মই পংকজ নাহদাস আৰু এতিয়া বিতং বাতৰি। তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ৩৫খন আসনৰ বাবে অনুষ্ঠিত ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। মৰিগাঁও, নগাঁও, হোজাই আৰু কামৰূপ মহানগৰ জিলাৰ ভোটকেন্দ্ৰসমূহত পুৱাৰে পৰা কোভিড প্ৰটকল মানি ভোটদাতাসকলে শাৰী পাতি ভোটদান কৰে। মৰিগাঁও জিলাৰ 18টা পৰিষদীয় সমষ্টিৰ 187টা ভোটকেন্দ্ৰত শান্তিপূৰ্ণভাৱে ভোটদাতাসকলে ভোটদান কৰে। মৰিগাঁৱত স্থাপন কৰা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনী নিয়ন্ত্ৰণ কক্ষৰ তথ্য অনুসৰি বিয়লি 4:30 বজালৈ ভোটদানৰ হাৰ 79% হৈছে। অৱশ্যে বহুকেইটা ভোটকেন্দ্ৰত নিৰ্ধাৰিত সময়ৰ পিছতো ভোটগ্ৰহণ হৈ থকাৰ বাবে ভোটদানৰ শতকৰা হাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। তিৱা স্বায়ত্ত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বৰ্তমানৰ মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে চাবুকধৰা সমষ্টিৰ নফলবৰী প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰ আৰু সদ্য প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মন্তাই দমল সমষ্টিৰ কনকলতা প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত ভোটদান কৰে। নগাঁও জিলাৰ 10টা পৰিষদীয় সমষ্টিৰ মুঠ 102টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদাতাসকলে পুৱাৰে পৰা শাৰী পাতি প্ৰশাসনৰ কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত কোভিড প্ৰটকল মানি ভোটদান কৰে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা অনুসৰি বাতৰি যুগুতোৱাৰ পৰলৈকে 67%ৰো অধিক ভোটদান হৈছে। সমষ্টিকেইটাত মুঠ 38 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ ভাৰতৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ আৰু দেশখনৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাটো ভাৰতৰ প্ৰাথমিক দায়িত্ব হিচাপে গ্ৰহণ কৰা হৈছে। ভাৰত বাংলাদেশৰ মাজত ভাৰ্চুৱেল দ্বিপাক্ষিক সন্মিলনত মুকলি ভাষণ প্ৰদান কৰি আজি প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়। তেওঁ কয় যে চলিত বছৰটোত কোভিড-19ৰ বাবে চৰম প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা সময়ত বাংলাদেশৰ সৈতে ঔষধ পাতি আৰু স্বাস্থ্য কৰ্মীৰ সহযোগিতা অতি সন্তোষজনকভাৱে আগবাঢ়িছে। কৰোনা প্ৰতিষেধকৰ ক্ষেত্ৰতো বাংলাদেশৰ প্ৰয়োজনীয়তাত দেশে গুৰুত্ব দিব বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে বাংলাদেশৰ সৈতে ভাৰতৰ সীমান্ত বাণিজ্য শক্তিশালী কৰাটোত গুৰুত্ব দিয়া হৈছে। শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই বাংলা বন্ধু আৰু বাপুজিৰ বিষয়ত এখন ডিজিটেল প্ৰদৰ্শনী উদ্বোধন কৰে। कि वैश्विक महामारी के कारण यह वर्ष बहुत ही चुनौतीपूर्ण रहा है, लेकिन संतोष का विषय है कि इस कठिन समय में भारत और बांग्लादेश के बीच अच्छा सहयोग रहा। चाहे वो दवाइयां या मेडिकल इक्विपमेंट हो या फिर हेल्थ प्रोफेशनल के साथ काम करना हो, वैक्सीन के क्षेत्र में भी हमारे बीच अच्छा सहयोग चल रहा है। इस सिलसिले में हम आपकी आवश्यकताओं का भी विशेष ध्यान रखेंगे। सार्क फ्रेमवर्क के तहत बांग्लादेश के योगदान के लिए मैं आपका आभार व्यक्त करता हूं। विजय दिवस के तुरंत बाद आज की हमारी मुलाकात और अधिक विशेष महत्व रखती है। एंटी लिबरेशन फोर्सेस पर बांग्लादेश की ऐतिहासिक जीत को आपके साथ विजय दिवस के रूप में मनाना हमारे लिए गर्व की बात है।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে উদ্যম আৰু সাংস্কৃতিক উদ্ভাৱনৰ বিষয়সমূহত অগ্ৰাধিকাৰ দিছে আৰু ইয়াৰ জৰিয়তে নতুন ধাৰণা উদ্ভাৱনৰ সহযোগিতাৰ এটা গুৰুত্বপূৰ্ণ দিশ উন্মোচিত হৈছে। মন্ত্ৰীগৰাকীয়ে আজি ভাৰ্চুৱেল মাধ্যমেৰে ৰাষ্ট্ৰীয় ষ্টুডেণ্ট ষ্টাৰ্টআপ সন্মিলনত অংশগ্ৰহণ কৰি এইদৰে কয়। তেওঁ কয় যে দেশৰ জনসাধাৰণে উদ্ভাৱনী বিষয়টোত সদায় গুৰুত্ব দিয়া আহিছে আৰু ইয়াৰ জৰিয়তে উন্নয়নী প্ৰক্ৰিয়াত যথেষ্ট সহায়ক হৈছে। ছাত্ৰ ছাত্ৰীসকলে শৈশৱ কালৰে उद्भावनी विषयটোত गुरुत्व दिবলৈ তেওঁ आह्वान जनाय। औजारों से और आधुनिक तकनीक के से काम करने लगते हैं और इसीलिए यह अटल टिंकरिंग लैब एक बहुत सफल प्रयोग रहा और अटल टिंकरिंग लैब की ओलंपियाड होती है। वो ओलंपियाड में अनेक नए आइडियाज लेकर छात्र आते हैं। ये इनोवेशन की शुरुआत है। भारतीय जनता पार्टीर राष्ट्रीय उपसभापति तथा प्रभारी बैजयंत जय पांडाई কৈছে যে বিজেপি অসমত শক্তিশালী স্থিতিত আছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি এখন সংবাদমেল যোগে বিজেপিৰ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সাধিত উন্নয়নী কাম কাজৰ বাবে বিজেপিক অসমৰ জনসাধাৰণে গ্ৰহণ কৰিছে। শেহতীয়া বিটিচি নিৰ্বাচনত দলটোৰ উল্লেখযোগ্য ফলাফলে ৰাজ্যত অব্যাহত থকা উন্নয়নৰ ধাৰাৰ প্ৰতি জনসাধাৰণৰ আস্থা প্ৰতিপন্ন কৰিছে বুলিও তেওঁ কয়। কৃষক আইন সম্পৰ্কত তেওঁ কয় যে এই আইনে দেশৰ কৃষকসকলক উপকৃত কৰিব আৰু আইনখনৰ সকলো দিশ কৃষক সমাজৰ হিতৰ বাবে কৰা হৈছে। কোভিড-19ৰ পৰিস্থিতিৰ মাজতো অসমৰ পৰা এয়াৰ কাৰ্গো বিমানেৰে খাদ্য সামগ্ৰী ৰপ্তানি কৰিব পৰা হৈছে বুলি তেওঁ কয়। দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা বিজেপিৰ নেতাগৰাকীয়ে ইয়াৰ পূৰ্বে দলৰ বিভিন্ন গোটৰ সৈতে কেইবাখনো বৈঠকত মিলিত হয়। With the party leadership of the state, with the party leadership of the district level of the morchas, with the Honorable CM, with the Honorable Finance Minister and many other colleagues here. And the assessment is very clear that the BJP is in a very strong position here. We are going to come back here to power to form the government again. The BJP plus equals 100 plus slogan is based on a realistic assessment of the অসমত কোভিডৰ পৰা আৰোগ্য হোৱা লোকৰ হাৰ 97.88% বৃদ্ধি পাইছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰা অনুসৰি কালিৰ দিনটোত 22,969 গৰাকী লোকৰ কোভিড নমুনা পৰীক্ষা কৰাৰ পাছত 97 গৰাকী লোকৰ দেহত কৰোনাৰ সংক্ৰমণ ধৰা পৰে। ইয়াৰ ভিতৰত কামৰূপ মহানগৰৰ 39 গৰাকী লোক আছে। এই পৰ্যন্ত ৰাজ্যত 2,15,042 গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে। আনহাতে 2,10,488 গৰাকী ৰোগী সুস্থ হৈ উঠিছে। বৰ্তমান ৰাজ্যখনত 3,544 গৰাকী কোভিড আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে। সক্ৰিয় ৰোগীৰ হাৰ 1.64%। কালিৰ দিনটোত কামৰূপ মহানগৰ, বাক্সা আৰু চৰাইদেউ জিলাৰ এজনকৈ লোকৰ এই ৰোগত মৃত্যু হোৱাত কোভিডত এতিয়ালৈকে প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 1007লৈ বৃদ্ধি পাইছে। মৃত্যুৰ হাৰ হৈছে 0.47%। দেশত কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ 95.31%লৈ বৃদ্ধি পাইছে। কালিৰ দিনটোত 33,200 গৰাকী লোকে কোভিডৰ পৰা আৰোগ্য লাভ কৰে। স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰত প্ৰকাশ কৰা হৈছে যে এতিয়ালৈকে কোভিডৰ পৰা আৰোগ্য লাভৰ সংখ্যা 94,90,000লৈ বৃদ্ধি পাইছে। চিকিৎসাধীন হৈ থকা কোভিড আক্ৰান্ত লোকৰ হাৰ হৈছে 3.24%। দেশত এতিয়ালৈকে আক্ৰান্তৰ সংখ্যা 99,32,547 হৈছেগৈ। আনহাতে এই ৰোগত কালি 355 জন লোকৰ মৃত্যু ঘটাত প্ৰাণ হেৰুওৱা লোকৰ মৃত্যুৰ হাৰ হৈছে 1.45%। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে প্ৰকাশ কৰা মতে কালিৰ দিনটোত দেশত 9,93,000টা নমুনা পৰীক্ষা কৰা হয়। ইয়াকে লৈ দেশত কোভিডৰ নমুনা পৰীক্ষাৰ সংখ্যা 15,55,00,000লৈ বৃদ্ধি পাইছে। বিশ্বত এতিয়ালৈকে 7,45,98,195 গৰাকী লোক কৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে 5,24,38,821 গৰাকী লোকে আৰোগ্য লাভ কৰিছে। এতিয়ালৈকে কোভিডত সমগ্ৰ বিশ্বতে 16,56,554 গৰাকী লোকৰ মৃত্যু ঘটিছে। দেশৰ থলুৱাভাৱে উদ্ভাৱন কৰা কৰোনা ভাইৰাছ প্ৰতিষেধক কোভেক্সিন ক্লিনিকেল পৰীক্ষাৰ প্ৰথম পৰ্যায়ত সবল ৰূপত প্ৰতিষ্ঠিত হৈছে। প্ৰতিষেধক উৎপাদনকাৰীসকলে প্ৰথম পৰ্যায়ৰ পৰীক্ষাত ইয়াৰ দ্বাৰা উপযোগী আৰু চমকপ্ৰদ ফল লাভ কৰিবলৈ সক্ষম হৈছে। হায়দৰাবাদৰ ভাৰত বায়োটেক আৰু ভাৰতীয় চিকিৎসা বিজ্ঞান পৰিষদে যুটীয়াভাৱে প্ৰস্তুত কৰা কোভেক্সিন নিৰাপদ বুলি পৰীক্ষাত প্ৰমাণিত হৈছে।
কৃষক আন্দোলনৰ সমাধান বিচাৰি আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী গোটৰ বৈঠক অনুষ্ঠিত হৈছে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত কৃষকসকলৰ দাবীসমূহৰ বিষয়ত পুনৰ বিশ্লেষণ কৰা হৈছে বুলি জানিব পৰা হৈছে ইপিনে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে পুনৰ দোহাৰিছে যে কেন্দ্ৰীয় চৰকাৰে কৃষি ক্ষেত্ৰত অনা আইনে দেশৰ কৃষকৰ দ্ৰুত উন্নয়নৰ পথ সুগম কৰিব তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কৃষকৰ উন্নতিৰ বাবে বিশেষভাৱে আগ্ৰহী আৰু সেয়ে তেওঁ আলোচনাৰ মাধ্যমেৰে কৃষি আইনত আৱশ্যক অনুযায়ী সংশোধন কৰিবলৈও সন্মতি প্ৰকাশ কৰিছে কিন্তু কেতবোৰ কৃষক সংগঠনে আইনকেইখন বাতিল কৰাৰ দাবীত আকোৰগো স্থিতি গ্ৰহণ কৰাৰ ফলত আজি কৃষকৰ আন্দোলনে 22 দিনত ভৰি দিলে ইফালে শীতৰ প্ৰকোপ আৰু আন কাৰণত ইতিমধ্যে 20 গৰাকী কৃষকৰ মৃত্যু হোৱা বুলি জানিব পৰা হৈছে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহক কৃষকৰ আন্দোলনৰ সোনকালে সমাধান বিচাৰিবলৈ নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় সভাৰ মন্ত্ৰীসভাৰ বৈঠকত 700 মেগাহাৰ্জ 800 মেগাহাৰ্জ 900 মেগাহাৰ্জ 1800 মেগাহাৰ্জ 2100 মেগাহাৰ্জ 2300 মেগাহাৰ্জ আৰু 2500 মেগাহাৰ্জ ক্ষমতাৰ স্পেক্ট্ৰাম নিলামত অনুমোদন জনোৱা হয় তথ্য প্ৰযুক্তি আৰু যোগাযোগ দপ্তৰৰ মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে কৈছে যে 3,92,332 কোটি 70 লাখ মূল্যৰ মুঠ 2251.25 মেগাহাৰ্জ স্পেক্ট্ৰাম নিলাম নিৰ্ধাৰণ করা হয়েছে होंगे जो ऑक्शन में आएंगे 700, 800, 900, 1800, 2100, 2300 और 2500 मेगाहर्ट्ज बैंड्स हम ऑक्शन करेंगे ভাৰতে আজি শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা নতুন যোগাযোগ উপগ্ৰহ CMS-01 সফলতাৰে মহাকাশলৈ উৎক্ষেপণ কৰে PSLV-6 C-50 ৰকেটৰ সহায়ত এই উপগ্ৰহটো পঠিওৱা হয় আজিৰ এই উপগ্ৰহ উৎক্ষেপণৰ জৰিয়তে ভাৰতে PSLV-ৰ 52টা অভিযান সম্পন্ন কৰিলে এই উপগ্ৰহ নিক্ষেপৰ জৰিয়তে ভাৰতীয় মহাকাশ বিজ্ঞান সংস্থাই দেশৰ মাটিৰ পৰা 77 সংখ্যক উপগ্ৰহ উৎক্ষেপণ কৰিলে কেন্দ্ৰীয় চৰকাৰে যোগাসনক ক্ৰীড়া প্ৰতিযোগিতা হিচাপে উন্নীতকৰণৰ সিদ্ধান্ত লৈছে যোগাসনৰ উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় যোগা স্পৰ্টছ ফেডাৰেশ্যনক ৰাষ্ট্ৰীয় স্পৰ্টছ ফেডাৰেশ্যন হিচাপে স্বীকৃতি দিছে আয়ুষ আৰু কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে যোগাসনক গোলকীয় প্ৰতিযোগিতা ক্ৰীড়া হিচাপে উত্তৰণ ঘটোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আছে নতুন দিল্লীত আজি আয়ুষ দপ্তৰৰ মন্ত্ৰী শ্ৰীপদ য়েছো নায়কে কৈছে যে যোগ দেশৰ এক সাংস্কৃতিক ঐতিহ্য আৰু ই স্বাস্থ্যকৰ জীৱন গ্ৰহণত সহায় কৰে এই উপলক্ষে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ ৰাজ্যমন্ত্ৰী কিৰেণ ৰিজিজুৱে আয়ুষ মন্ত্ৰালয়ৰ প্ৰচেষ্টাৰ শলাগ লয় আৰু যোগক প্ৰতিযোগিতামূলক ক্ৰীড়া হিচাপে এখন মঞ্চ নিৰ্মাণত গুৰুত্ব দিবলৈ আহ্বান জনায় দক্ষিণ হালমৰা মানকাছৰ জিলাৰ মানকাছৰ ৰাজচক্ৰৰ অধীনৰ মানকাছৰ বজাৰ গাঁও পঞ্চায়তত আজি ৰাইজৰ আদালত অনুষ্ঠিত কৰি ভূমিৰ খাজনা সংগ্ৰহ আৰু ওজৰ আপত্তি গ্ৰহণৰ ব্যৱস্থা কৰা হয় জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত ৰাজহ আদালতত জিলা সহকাৰী আয়ুক্ত শশী কুমাৰ ডেকা আৰু দীপংকৰ নাথ উপস্থিত থাকে গাঁও পঞ্চায়তখনৰ অধীনৰ ভূমিৰ গৰাকীসকলে ৰাজহ আদালতৰ জৰিয়তে খাজনা আদায় দিয়াৰ লগতে একাংশ মাটিৰ গৰাকীয়ে তেওঁলোকৰ সমস্যাৰ বিষয়ে চক্ৰ বিষয়াক অৱগত কৰে ভাৰত অষ্ট্ৰেলিয়াৰ মাজৰ টেষ্ট শৃংখলাৰ প্ৰথমখন দিবানৈশ খেল আজি দক্ষিণ অষ্ট্ৰেলিয়াৰ এডলেড ওভেল ষ্টেডিয়ামত চলি আছে খেলখনত ভাৰতে টছত জিকি প্ৰথমে বেটিং কৰিবলৈ লয় শেহতীয়া বাতৰি যুগুতৰ পৰলৈকে ভাৰতে 89 অভাৰত 6টা উইকেট হেৰুৱাই 233 ৰান সংগ্ৰহ কৰিছে নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া আগন্তুক গণতন্ত্ৰ দিৱসৰ পেৰেডত ভাগ ল'বলগীয়া উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ দলৰ নিৰ্বাচন আৰু প্ৰশিক্ষণ শিবিৰ আজি যোৰহাটৰ NCC একাডেমীত অনুষ্ঠিত হয় শিবিৰত NCCৰ উত্তৰ পূৰ্বাঞ্চলৰ অতিৰিক্ত সঞ্চালক প্ৰধান মেজৰ জেনেৰেল অনন্ত ভূঞা উপস্থিত থাকি NCC কেডেটসকলক অভিনন্দন জনায় তেওঁ NCCত বিশেষ দক্ষতা দেখুওৱা কেডেট আৰু বিষয়াসকলক বঁটা প্ৰদান কৰে শিবিৰত NCCৰ যোৰহাট গোটৰ গ্ৰুপ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ অনন্ত কুমাৰ বৰাও উপস্থিত থাকে শিবিৰত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ স্থল নৌ আৰু বায়ু সেনা বাহিনীৰ 180 গৰাকী NCCৰ কেডেটে অংশগ্ৰহণ কৰে ইয়াৰে 26 গৰাকী গণৰাজ্য দিৱসত অংশগ্ৰহণৰ বাবে নিৰ্বাচন কৰা হয় গাঁৱৰ কাৰণে বা স্কুল কলেজৰ কাৰণে এটা বহুত ডাঙৰ গৰ্বৰ কথা গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি আৰু অন্যান্য অনুষ্ঠানসমূহ আমাৰ ইউটিউব চেনেল DD নিউজ গুৱাহাটীৰ যোগেৰেও চাব পাৰিব শেষত প্ৰধান বাতৰিসমূহ আকৌ এবাৰ 35খন আসনৰ বাবে অনুষ্ঠিত তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাটো প্ৰাথমিক দায়িত্ব হিচাপে গ্ৰহণ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ
অসমত কোভিড আৰোগ্যৰ হাৰ 97.88%। ভাৰতত কোভিড আৰোগ্যৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি। দেশৰ থলুৱাভাৱে উদ্ভাৱন কৰা কৰোনা প্ৰতিষেধকৰ সবল স্থিতি। ভাৰতৰ যোগাযোগ উপগ্ৰহ CMS-01 সফলতাৰে মহাকাশলৈ উৎক্ষেপণ। আৰু এডলেইডত ভাৰত অষ্ট্ৰেলিয়াৰ মাজৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল। শেষত বাতৰিৰ পৰা বিদায় লোৱাৰ আগে পুনৰবাৰ আমি এটা কথা মনত পেলাই দিছো, কৰোনাৰ বিৰুদ্ধে যুঁজত জয় হ'বলৈ শাৰীৰিক দূৰত্ব বজাই ৰাখক, চাবোন বা চেনিটাইজাৰেৰে সঘনাই হাত ধুই থাকক আৰু সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব। দূৰদৰ্শনৰ মাস্ক আপ ইণ্ডিয়া অভিযানত সহযোগ কৰক আৰু কৰোনাক প্ৰতিহত কৰক। মাস্ক আপ ইণ্ডিয়া। এই আছিল আজিৰ আমাৰ সন্ধিয়াৰ বাতৰি। নমস্কাৰ।